এভিয়ন নমস্কাৰ, আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আৰু এইফালে ভণ্টি আমাক ভাত পানী বনাই দিলে। তো এইফালে ভাইটি মই কি কৰিছা? ভাত খালা? অঁ, ভাইটি পথাৰত আছেগৈ ন? আৰু এইফালে আমি যাওঁ এতিয়া চৰাইদেউ। ৰ'দটো একদম চোকা দেখিছেনে? হাই ফাই ৰ'দ। এইফালে পংকজ ৰেডি নাই যাবলৈ? ক'ত যাবা এতিয়া কোৱা? চৰাইদেউ। ব'লা ব'লা আৰু বহুত জেগা ব'লা। আৰু আমি পাই গ'লোঁ এইফালে চৰাইদেউলৈ যোৱা ৰাস্তাটো। তো এইফালে মানে পাই গ'লহি ট্ৰেইনখন। আৰু এইফালে ৰাস্তা মেইন ৰোড। এইফালে আপোনাৰ শিৱসাগৰ এইফালে নামৰূপ যাব পাৰে এনেকৈ। তো এই ৰাস্তাটোৰ পৰা এনেকৈ সোমাই আহিব লাগিব। আৰু এইখনেই হ'ল মোৰ ট্ৰেইনখন, চুকাফা লিখা আছে। তো ইয়াৰ পৰা আমি এতিয়া যাম চৰাইদেউৰ পাহাৰ অৰ্থাৎ মৈদামলৈ। এনেকৈ ইয়াত লিখা আছে চাইনবোৰ্ড চৰাইদেউ মৈদামলৈ বুলি। এইফালে আগবাঢ়ি গৈ আছে পংকজ ভাইটি। কেনেকুৱা লাগিছে? মজা লাগিছে না? কেনেকুৱা লাগিছে মানে বহুত বেছি ভাল লাগিছে। কাৰণ আছোঁ আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱা এটা স্থানত মানে আছোঁ চৰাইদেউত, ঐতিহাসিক চৰাইদেউত আছোঁ। আৰু ইতিহাস প্ৰকৃত বহুত স্মৃতি জড়িত আছে। আহোমসকলৰ আহোম বুৰঞ্জীৰ লগত জড়িত বহুত কথা আছে। গোটেইখিনি কথা হয়তো ক'বৰ কাৰণে সম্ভৱ নহয়, কিন্তু তথাপিতো এইটো কথা কওঁ যে 600 বছৰ ৰাজত্ব কৰা আহোমসকলৰ এটা ডাঙৰ এটা স্মৃতি জড়িত হৈ আছে এই চৰাইদেউত। চৰাইদেউ অৰ্থাৎ চেৰাইদেউ আছিলে প্ৰথমতে, কিন্তু বৰ্তমানৰ চৰাইদেউ। আৰু চৰাইদেউৰ বিষয়ে সকলোখিনি কথা মোৰ চেনেলতো আহি আছে ভিডিঅ', গতিকে চাবলৈ নাপাহৰিব। আৰু এতিয়া আমি গৈ আছোঁ আচলতে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে। মই এতিয়ালৈকে ভিডিঅ' প্ৰস্তুত কৰা নাই, মই তাক অকণমান চান্সটো দি লৈছোঁ। মানে কি ক'ম আৰু, বাকী ইয়াক অকণমান ছাপোৰ্ট কৰিব। আচলতে মোতকৈ ডাঙৰো হয়, বা যিহেতু ইউটিউবৰ ফালৰ পৰা ফ্ৰেণ্ডলি মানে কোৱা যায়, গতিকে সেয়াই আৰু। চ' আপোনালোকৰ ছাপোৰ্ট পাম বুলি আশা কৰিলোঁ। থেংক ইউ। শিৱসাগৰ নগৰৰ পৰা প্ৰায় 28 কিলোমিটাৰমান দূৰত অৱস্থিত চৰাইদেউ বা চেৰাইদেউ হৈছে আহোমৰ প্ৰথমখন ৰাজধানী বা ৰাজহাউলী। আৰু এই ৰাজধানীখন প্ৰতিষ্ঠা কৰিছিল আহোমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং চুকাফাই 1253 খ্ৰীষ্টাব্দত, নহয় জানো? আৰু এই টাই ভাষাৰ চেৰাইদেউ মানে হৈছে পাহাৰৰ ওপৰত অৱস্থিত উজ্জ্বল ঠাই, নহয় জানো? আৰু চৰাইদেউ এখন বৰ্তমান জিলালৈ পৰিৱৰ্তন হৈছে। আৰু 2015 চনৰ 15 আগষ্ট তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ছাৰে এই জিলালৈ পৰিৱৰ্তন কৰিছিল। আৰু বৰ্তমান চৰাইদেউৰ সদৰ ঠাই হৈছে সোণাৰী। আৰু অসমীয়াৰ বাবে অতিকৈ গৌৰৱৰ বিষয় যে 2024 চনৰ 26 জুলাই তাৰিখে ইউনেস্কোয়ে তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ পাহাৰক স্বীকৃতি প্ৰদান কৰিছে। এইটো এটা অসমীয়াৰ বাবে অতিকৈ গৌৰৱৰ বিষয়। আৰু ইয়াৰ আগতে প্ৰথমতে কাজিৰঙাক ৰাষ্ট্ৰীয় বা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছিল বা স্বীকৃতি দিছিল। আৰু ইয়াৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছিল। আৰু আমি সকলোৱে জানো, নহয় জানো, আহোমৰ ৰজা আৰু ৰাজবিষয়াসকলক এই চৰাইদেউ পাহাৰতেই সমাধি কৰা হৈছিল। আৰু জানিব পৰা মতে 2 কোটিৰো অধিক স্বৰ্গদেউ আৰু বহুতো ডাঙৰীয়া কোঁৱৰ কুঁৱৰীক এই চৰাইদেউ পাহাৰত সমাধি কৰা আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু চৰাইদেউৰ মৈদামৰ বিষয়ে আপোনালোকৰ মাজলৈ যেনেদৰে ভিডিঅ'খিনি আমি আগবঢ়াই দিব লাগিছিলে, ঠিক তেনেকৈ আগবঢ়াই দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু ভৱিষ্যতে যদি কেতিয়াবা আহোঁ এজন গাইডৰ সহায় লৈ মৈদামৰ বিষয়ে বা মৈদামৰ কোনটো মৈদাম কাৰ ৰজাৰ এই বিষয়ে আপোনালোকৰ বিতংভাৱে জনাৰ চেষ্টাখিনি কৰিম। আৰু এইফালে আমি আহি পাই গ'লোহি শিৱসাগৰ গড়গাঁও। আৰু শিৱসাগৰ নগৰৰ পৰা প্ৰায় 16 কিলোমিটাৰমান দূৰত অৱস্থিত এই গড়গাঁও। আৰু আহোমৰ আটাইতকৈ দীঘলীয়া ৰাজধানী হিচাপে পৰিচিত এই গড়গাঁও বা কাৰেংঘৰ। আৰু আমি সকলোৱে জানো কাৰেং মানে ঘৰ, নাজানো। আৰু ইয়াত ৰজা মহাৰজাসকলে বাস কৰিছিল, আৰু সেইকাৰণে ইয়াৰ নাম গড়গাঁৱৰ কাৰেংঘৰ বুলি আমি সকলোৱে জানো। আৰু এই কাৰেংঘৰ মানে নিৰ্মাণ কৰিছিল 1540 চনত স্বৰ্গদেউ চুকলেংমুঙে। আৰু প্ৰথমতে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল এই গড়গাঁৱটো। আৰু পাছলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰিছিল বুলি জনা যায়। আৰু 1752 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ ইয়াক ধুনীয়াকৈ নিৰ্মাণ কৰে বুলি আমি জানিব পাৰোঁ।
আৰু এইফালে চাওকচোন মানে ভিতৰখন ইমান ধুনীয়াকৈ মানে কাৰিকৰসকলৰ অৱদান সঁচাকৈ আমি নুই কৰিব নোৱাৰোঁ। আৰু সঁচাকৈ ইয়াত যিসকলে মানে মিস্ত্ৰী বা কাৰিকৰসকলে কাম কৰিছিল সেইসকল সঁচাকৈ মানে নিখুঁত একোজন শিল্পী। আৰু ভিতৰৰ কাৰুকাৰ্যখিনি চাওকচোন ইমান ধুনীয়া শৈলীৰে মানে নিৰ্মাণ কৰিছে, তো মানে ভাবি আচৰিত লাগে নহয় জানো। আৰু বন্ধু বান্ধৱীসকল আমি আহি পাই গ'লো এইফালে শিৱসাগৰৰ শিৱদৌল। আৰু দূৰৰ পৰাই চাওকচোন শিৱ মন্দিৰটো কিমান ধুনীয়া দেখিছে, চাৰিওফালে মানে সুন্দৰ পৰিৱেশ। আৰু এই শিৱ মন্দিৰটো স্বৰ্গদেউ শিৱসিংহই 1734 খ্ৰীষ্টাব্দত অম্বিকা কুঁৱৰীৰ নিৰ্দেশত এটি সোণৰ কলচীৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছিল বুলি জনা যায়। আৰু এই সোণৰ কলচীটোৰ ওজন 280 কেজি বুলি আমি জানিব পাৰিছোঁ। আৰু অতীজৰে পৰা বিভিন্ন ধৰণে এই শিৱ মন্দিৰত বিভিন্ন লোকে পূজা অৰ্চনা কৰি আহিছে। তো এইটো এটা অসমৰ অতিকৈ গৌৰৱৰ বিষয় নহয় জানো। আৰু এইফালে আন্ধাৰো হৈ আহিলে, তো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পেলাই লাইক এটা কৰি কমেণ্ট কৰি জনাব। আৰু নতুনকৈ চাই হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ লগত প্ৰতিশ্ৰুতিৰে। বাই বাই।